কোনো জাতক জাতিকাৰ জন্ম পতিকা কুষ্টি বা ভৱিষ্যত জানিবলৈ হ'লে সেই জাতক জাতিকাৰ জন্ম তাৰিখ আৰু সময় জনাটো অত্যন্ত জৰুৰী। কেৱল জন্মৰ তাৰিখ বা জন্মৰ সময় নহয়, ব্যক্তিজন কোন বাৰত জন্ম পাইছে সেই কথাটোৱেও এজন ব্যক্তিৰ জীৱনৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। এজন ব্যক্তিয়ে যিটো বাৰত জন্মগ্ৰহণ কৰে তাৰ প্ৰভাৱ পৰে সেই ব্যক্তিজনৰ জীৱনশৈলীৰ ওপৰত। বন্ধুসকল, জন্মবাৰ অনুযায়ী আপুনি কিমান ভাগ্যশালী, ভৱিষ্যতে আপুনি কিমান ধনী হ'ব বা আপোনাৰ জীৱনটো কেনেদৰে পাৰ হ'ব, এই সকলো কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। বন্ধুসকল, এই তথ্যসমূহ সম্পূৰ্ণৰূপে বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত, গতিকে আপুনি যদি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে তেতিয়াহে ভিডিঅ'টো চাব। যদি আপুনি বিশ্বাস নকৰে তেনেহ'লে নোচোৱাই ভাল। প্ৰথম বাৰটো হৈছে সোমবাৰ। সোমবাৰ হৈছে মহাদেৱৰ বাৰ। এই সোমবাৰ দিনটিত মহাদেৱক পূজা প্ৰাৰ্থনা কৰা হয়। গতিকে জানো আহক এই সোমবাৰ দিনটিত জন্ম পালে জাতক জাতিকাসকল কেনে হয়। যিসকল জাতক জাতিকাই সোমবাৰে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ ওপৰত চন্দ্ৰগ্ৰহৰ প্ৰভাৱ থাকে। সাধাৰণতে এনে জাতক জাতিকা হাঁহিমুখীয়া আৰু মিঠা মাতৰ অধিকাৰী হয়। এওঁলোকে অকলে থাকি একেবাৰে ভাল নাপায়। এইসকল লোকৰ ব্যৱহাৰ খুব নম্ৰ ভদ্ৰ হয়, খুবেই কোমল অন্তৰৰ হয়। শাস্ত্ৰ অনুসৰি সোমবাৰে জন্মগ্ৰহণ কৰা মানুহ খুব বেছি দয়াৱান হয় আৰু তেওঁলোকৰ মায়া মোহ বেছি হয়। সোমবাৰে জন্ম পোৱা মানুহে যিকোনো পৰিস্থিতিৰ সৈতে মিলি যাব পাৰে। জীৱনলৈ যিমানেই সমস্যা নাহক কিয় খুব শান্তভাৱে তেওঁলোকে সকলো সমস্যাৰ সমাধান কৰিব পাৰে। সোমবাৰে জন্ম পোৱা ব্যক্তিয়ে বিবেক বুদ্ধিৰে নিজৰ কাম সম্পাদন কৰে। অৱশ্যে কেতিয়াবা তেওঁলোকে বিবেকৰ বাহিৰত গৈও কাম কৰে। সোমবাৰে জন্ম পোৱা মানুহে সকলো কামৰ পিছত এটা চাপ এৰি যোৱা দেখা যায়। এই জাতক জাতিকাসকলে অপ্ৰিয় হ'লেও সঁচা কথা মুখৰ আগত কৈ দিয়ে। এইসকল জাতক জাতিকা বহুত বেছি সাহসী হয়। যিমানে কঠিন পৰিস্থিতি নহওক কিয় তেওঁলোকে সাহসেৰে সেই পৰিস্থিতিৰ সৈতে মুখামুখি হয়। সোমবাৰে জন্ম হোৱা মানুহৰ 10, 12 বা 27 বছৰ বয়সত জীৱনত কিছু জটিল সমস্যাই দেখা দিব পাৰে। এওঁলোকৰ জীৱনৰ বেছিভাগ সময় কিন্তু খুব আৰামদায়কভাৱে পাৰ হয়। এই জাতক জাতিকাসকলৰ বেছিভাগেই মাতৃভক্ত হয়। সোমবাৰে জন্মগ্ৰহণ কৰা লোকসকলৰ ভ্ৰমণ প্ৰিয় হয়। সোমবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাৰ প্ৰেমৰ দিশটো খুবেই শুভ, কিন্তু প্ৰেমিক বা প্ৰেমিকাক লৈ এওঁলোক অলপ সাৱধান হোৱাটো উচিত। এওঁলোকে জীৱনৰ প্ৰথম ভাগত বৰ বিশেষ সফলতা লাভ কৰা দেখা নাযায়, কিন্তু বয়স বঢ়াৰ সমানেই তেওঁলোকে কৰ্মত সফলতা অৰ্জন কৰিবলৈ আৰম্ভ কৰা দেখা যায়। সোমবাৰে জন্ম পোৱা ব্যক্তিসকলে চাকৰি বা ব্যৱসায় সকলো দিশতেই শুভফল লাভ কৰিবলৈ সক্ষম হয়। এনে জাতক জাতিকাই বস্ত্ৰ ৰত্ন বা পাথৰ, দুগ্ধজাত সামগ্ৰী আদিৰ ব্যৱসায়ত বেছি সাফল্যতা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও অভিনয়, হস্তশিল্প বা সাহিত্যিক হোৱাৰো যোগ দেখা যায়। গতিকে আপোনাৰো যদি জন্ম সোমবাৰে হৈছে, যদি কথাখিনি মিলিছে তেনেহ'লে এটা লাইক কৰি দিব। দ্বিতীয় বাৰটো হৈছে মংগলবাৰ। মংগলবাৰ দিনটিত হনুমানজীক পূজা প্ৰাৰ্থনা কৰা হয়। সেয়েহে আপুনি যদি মংগলবাৰে জন্ম হৈছে তেন্তে আপোনালোক খুবেই আকৰ্ষণীয় হয়। তেওঁলোকৰ গাৰ বৰণ উজ্জ্বল আৰু বগা নহয় যদিও মিঠা বৰণ এটাই তেওঁলোকক খুব ধুনীয়া কৰি তোলে। মংগলবাৰে জন্ম পোৱা জাতক জাতিকাসকল কিছু উগ্ৰ স্বভাৱৰ হয়। তেওঁলোকৰ অলপ কথাতেই খং উঠা দেখা যায়। এইসকল লোক প্ৰচুৰ সাহসী আৰু শক্তিশালী হয়। মংগলবাৰে জন্ম পোৱা মানুহে বেছি কথা কোৱাটো পচন্দ নকৰে। কাৰো লগত বেছি ঠাট্টা মস্কৰা কৰিবলৈ নিবিচাৰে। ইয়াৰ উপৰিও
অন্য লোকৰ মুখতো বাজে কথা শুনিবলৈ নিবিচাৰে। এই জাতক জাতিকাসকলৰ মন খুব সৰল আৰু স্বচ্ছ হয়। এনে মানুহে পৰিষ্কাৰ মনে সকলোৰে সাহায্য কৰে। এওঁলোকে বিলাসী জীৱন পচন্দ কৰে, যাৰ ফলত তেওঁলোকৰ ওচৰত প্ৰচুৰ পৰিমাণে বিলাসিতাৰ বস্তু থকা দেখা যায়। নিজৰ পচন্দৰ কিবা বস্তু যদি তেওঁলোকে ল'ব নোৱাৰে, সেইবাৰ কেনেকৈ যোগাৰ কৰি ল'ব পাৰি সেই কথা তেওঁলোকে খুব ভালকৈ জানে। তেওঁলোকৰ জীৱনটো খুব সুন্দৰ হোৱাৰ উপৰিও তেওঁলোকে ভাল জীৱনসংগীও লাভ কৰে। মংগলবাৰে জন্ম পোৱা জাতক জাতিকাৰ জীৱন সংগী দেখিবলৈ খুবেই ধুনীয়া হয়। দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া হৈ থাকে যদিও দাম্পত্য জীৱনটো তেওঁলোকে সুখেৰে কটাবলৈ সক্ষম হয়। কাজিয়া হ'লেও তেওঁলোকে খুব সোনকালেই মিলা মিছা কৰি ল'ব পাৰে। এইবাৰত জন্ম পোৱা লোক নিজৰ জীৱনসংগীৰ ক্ষেত্ৰত খুব সতৰ্ক হয়। এক কথাত ক'বলৈ গ'লে তেওঁলোকৰ বিবাহিত জীৱন খুব সুন্দৰ হয়। এই জাতক জাতিকাসকলে বিলাসী জীৱন পচন্দ কৰে বাবেই এওঁলোকে উপাৰ্জনৰ ক্ষেত্ৰত বেছিকৈ প্ৰাধান্য দিয়া দেখা যায়। সাধাৰণতে মংগলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল প্ৰতিশোধ পৰায়ণ হয়। মংগলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকা সুস্বাস্থ্যৰ অধিকাৰ হয় যদিও কিছু ক্ষেত্ৰত বিপদৰ সন্মুখীন হোৱাৰো সম্ভাৱনা থাকে। এই বিপদৰ পৰা মুক্তি পাবলৈ মংগলবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে নিয়মিতভাৱে ভগৱান হনুমানজীক আৰাধনা কৰিব লাগে। নিশ্চয় সুফল লাভ কৰি থাকিব। তৃতীয় বাৰটো হৈছে বুধবাৰ। এই বুধবাৰ দিনটিত গণেশ বাবাক পূজা প্ৰাৰ্থনা কৰা হয়। এই বুধবাৰ দিনটিত জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে আধ্যাত্মিক দিশটোত বেছি গুৰুত্ব দিয়ে। বুধবাৰৰ দিনটো ভগৱান গণেশৰ দিন বুলি মনা হয়। সেয়েহে কোৱা হয় যে বুধবাৰে জন্ম হোৱা জাতক জাতিকাসকল খুব তীক্ষ্ণ বুদ্ধি সম্পন্ন হয়। তেওঁলোকে যিকোনো কাম বুদ্ধিৰে সম্পাদন কৰে। বুধবাৰে জন্মগ্ৰহণ কৰা মানুহ ভীষণ মৃদুভাষী হয়। তেওঁলোকৰ ভাষা বা কথা বাৰ্তা ইমানেই মধুৰ হয় যে তেওঁলোকে সকলো স্থানতেই সকলোৰে প্ৰিয় হৈ পৰে। বুধবাৰে জন্ম পোৱা লোকৰ জীৱনত বন্ধু বান্ধৱৰ সংখ্যা বহুত বেছি হয়। এইবাৰে জন্ম পোৱা মানুহ দেখিবলৈ আকৰ্ষণীয় আৰু শ্যামবৰণীয়া হয়। এওঁলোকে নিজৰ পৰিয়ালৰ মানুহক বহুত বেছি ভাল পায় আৰু পৰিয়ালৰ লোকসকলেও এইসকল লোকক খুব পচন্দ কৰে। বুধবাৰে জন্মগ্ৰহণ কৰা জাতিকা অৰ্থাৎ মহিলাসকল অলপ খঙাল স্বভাৱৰ হয়। তেওঁলোকে অলপ কথাতেই খং কৰি কথাটো ডাঙৰ কৰি পেলায়। এইদিনা জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ 8 আৰু 13 বছৰ বয়সত কোনো বিপদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ স্বাস্থ্য মধ্যমীয়া হয়। বুধবাৰে জন্ম পোৱা ব্যক্তিৰ বেছিভাগৰেই পেটৰ সমস্যা থাকে বুলি কোৱা হৈছে। এইবাৰত জন্ম পোৱা লোকৰ খোৱা বস্তু হজম নোহোৱাৰ সমস্যা বেছি হয় বুলি কোৱা হৈছে। অৱশ্যে সৰু সুৰা বেমাৰক এওঁলোকে বৰ বেছি প্ৰাধান্য নিদিয়ে। বুধবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই যিকোনো পৰিস্থিতিতে মিলি যাব পাৰে, যাৰ বাবে এওঁলোক সকলোৰে প্ৰিয় হৈ থাকে। তেওঁলোকে জীৱনৰ প্ৰথম ভাগত বহুতো কঠিন পৰিস্থিতিৰ লগত যুঁজ দিবলগীয়া হয়। বৃদ্ধকালত সৰু সুৰা স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিৰ বেছিভাগেই শিক্ষক হিচাপে খ্যাতি লাভ কৰিবলৈ সক্ষম হয়। বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকল গৱেষণাৰ কামতো জড়িত হোৱা দেখা যায়। বুধবাৰে জন্ম পোৱা জাতক জাতিকাৰ লগত ইয়াৰ কোনটো কথা মিলিছে সেই কথা কমেণ্টত উল্লেখ কৰিব নাপাহৰিব। চতুৰ্থ বাৰটি হৈছে বৃহস্পতিবাৰ অৰ্থাৎ গুৰুবাৰ। এই গুৰুবাৰ দিনটিত ভগৱান বিষ্ণুক পূজা প্ৰাৰ্থনা কৰা হয়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল বুদ্ধিমান তথা ৰোমাঞ্চ প্ৰিয় হয়। যিমানেই কঠিন সমস্যা নাহক তেওঁলোকে খুব সহজতেই সেই পৰিস্থিতি চম্ভালি ল'ব পাৰে। নিজৰ বন্ধু আৰু পৰিয়ালৰ ভালপোৱা এওঁলোকৰ লগত গোটেই জীৱন থাকে। যি ব্যক্তিয়ে বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰে তেওঁলোক
অতি ভাগ্যৱান হয়। তেওঁলোকে প্ৰতিটো মুহূৰ্ততেই ভাগ্যৰ সংগ লাভ কৰি থাকে। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলে উত্তেজিত হৈ কোনো সময়ত ভুল সিদ্ধান্ত লোৱাও দেখা যায়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকল দেখিবলৈ খুবেই ধুনীয়া হয়। বদহজম আৰু লিভাৰৰ সমস্যাই এওঁলোকক মাজে মাজে আমনি কৰা দেখা যায়। তেওঁলোকে উচ্চ ৰক্তচাপ, ৰক্তহীনতা আৰু হৃদৰোগত ভোগাৰো সম্ভাৱনা থাকে। বৃহস্পতিবাৰে জন্ম পোৱা ব্যক্তিসকল খুব কম বয়সতেই শকত হোৱা দেখা যায়, যাৰ ফলত তেওঁলোকক নানা ৰোগে দেখা দিয়ে। বৃহস্পতিবাৰে জন্ম পোৱা মানুহৰ শৰীৰত ৰক্তজনিত ভিন্ন ৰোগ দেখা দিব পাৰে। যদি এইসকল জাতক জাতিকাৰ শৰীৰত অধিক ৰোগ দেখা দিয়ে তেন্তে তেওঁলোকে ব্যায়াম, প্ৰাণায়াম, যোগ ইত্যাদি কৰিব লাগে। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা মানুহ খুব বেছি বুদ্ধিমান হোৱাৰ বাবে তেওঁলোকে যিকোনো কামত নিজৰ উপস্থিত বুদ্ধি প্ৰয়োগ কৰি সফল হোৱা দেখা যায়। ধৰ্মগুৰু, নেতা, সাংবাদিক, প্ৰকাশক, লেখক আদি কামত তেওঁলোকে সফলতা অৰ্জন কৰাৰ সম্ভাৱনা বেছি বুলি কোৱা হৈছে। এই গুৰুবাৰ দিনটিত জন্ম পোৱা লোকসকলে যি কামতেই মনোনিৱেশ কৰিব সেই কামতেই উন্নতিৰ উচ্চ শিখৰ লাভ কৰিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলে খুব ভাবি চিন্তি নানা দিশত বিচাৰ বিবেচনা কৰিহে প্ৰেমৰ বিষয় সিদ্ধান্ত লয়। এওঁলোকে এবাৰ যি সিদ্ধান্ত লয় সেয়া জীৱনভৰ পালন কৰে। এওঁলোকৰ বিবাহিত জীৱন খুবেই সুখৰ হয়। এওঁলোকে মনে বিচৰা জীৱনসংগী লাভ কৰিব পাৰে। বৃহস্পতিবাৰে জন্মগ্ৰহণ কৰা জাতকৰ পত্নীগৰাকী খুব নম্ৰ, ভদ্ৰ আৰু অমায়িক স্বভাৱৰ হয়। এইবাৰত জন্ম পোৱা স্বামী স্ত্ৰীয়ে এজনে আনজনৰ প্ৰতি খুবেই যত্নৱান হয়। মাজে সময়ে এওঁলোকৰ মাজত মনোমালিন্য হ'লেও সেয়া খুব কম সময়ৰ বাবেই হয়। পঞ্চম বাৰটি হৈছে শুকুৰবাৰ। এই শুকুৰবাৰ দিনটিত মা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰা হয়। শুকুৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ গ্ৰহাধিপতি হৈছে শুক্ৰ আৰু দেৱী হৈছে লক্ষ্মী। অৰ্থাৎ শুকুৰবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ওপৰত দেৱী লক্ষ্মীৰ কৃপা থাকে। এইবাৰত জন্ম পোৱা জাতক জাতিকাৰ ভৌতিক সুখ সুবিধা ভোগ কৰাৰ লালাস বেছি থাকে। এওঁলোক খুব বেছি বিলাসিতা প্ৰিয় আৰু সৌন্দৰ্যৰ পূজাৰী হয়। নিজকে বা নিজৰ ঘৰ পৰিয়াল বা নিজৰ আশে পাশে থকা পৰিৱেশ এওঁলোকে সকলো সময়তেই সাজি কাচি সুন্দৰ কৰি ৰাখিবলৈ পচন্দ কৰে। বস্তু কিনা বা বিলাসী জীৱন কটোৱাটো এওঁলোকৰ আটাইতকৈ প্ৰিয় বিষয়। এই জাতক জাতিকাসকলৰ মন খুব পবিত্ৰ হয় আৰু তেওঁলোক শিশুসুলভ তথা অলপ ভাবুক প্ৰকৃতিৰ হয়। বুদ্ধিত এওঁলোক খুবেই প্ৰখৰ। এইবোৰৰ উপৰিও এওঁলোকৰ আন এটা গুণ হ'ল এওঁলোকৰ সহ্য ক্ষমতা বহুত বেছি। এক কথাত ক'বলৈ গ'লে তেওঁলোক খুব বেছি সহনশীল হয়। শুকুৰবাৰে জন্ম পোৱা ব্যক্তি দান ধৰ্মৰ ক্ষেত্ৰত সদায় আগত থাকে। আনক উপকাৰ কৰাৰ ক্ষেত্ৰত নিজকে উজাৰি দিব বিচাৰে। অৱশ্যে তেওঁলোক চালাকি দিশতো যথেষ্ট পাকৈত। শুকুৰবাৰে জন্ম পোৱা ব্যক্তিসকল ধুনীয়া আৰু বগা হয়। তেওঁলোকৰ চেহেৰাত এটা বিশেষ আকৰ্ষণ থাকে। এই ধৰণৰ ব্যক্তিসকলে ক'ৰবালৈ যোৱাৰ পূৰ্বে নিজে পৰিপাটিকৈ সাজি কাচিহে ওলাই যায়। মুঠৰ ওপৰত ক'ব পাৰি যে এওঁলোকে সাজি কাচি খুব ভাল পায়। শুকুৰবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই জীৱনত প্ৰায় সকলো ধৰণৰ সুখ সুবিধাই উপভোগ কৰিবলৈ সক্ষম হয়। কাৰণ শুকুৰবাৰে জন্ম পোৱা লোকসকল অতি ভাগ্যশালী বুলি কোৱা হৈছে। ষষ্ঠম বাৰটো হৈছে শনিবাৰ। এই দিনটিত শনি দেৱতাক পূজা প্ৰাৰ্থনা কৰা হয়। শনিবাৰ অধিপতি দেৱতা হৈছে সূৰ্যপুত্ৰ শনিদেৱ। শনিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলে জীৱনত অধিক পৰিশ্ৰম কৰিবলগীয়া হয়। এওঁলোকে যদি কাৰোবাক কিবা কথা দিয়ে তেন্তে সেই কথা তেওঁলোকে নিজৰ জীৱন দি হ'লেও পালন কৰে। এওঁলোকৰ আত্মবিশ্বাস খুব প্ৰবল।
সেয়েহে নিজৰ কাম নিজেই কৰিবলৈ তেওঁলোকে পছন্দ কৰে। এওঁলোকৰ জীৱন খুব বিলাসী নহ'লেও তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰে। জীৱনত সমস্যা আহিলেও তেওঁলোকে সেই সমস্যাৰ সঠিক সমাধানৰ পথ বিচাৰিব জানে। শনিবাৰে জন্মগ্ৰহণ কৰা অধিকাংশ জাতক জাতিকা অলপ এলেহুৱা প্ৰকৃতিৰ হয়। এওঁলোকৰ জীৱনত বন্ধুৰ সংখ্যা খুবেই কম, কিন্তু যি সীমিত বন্ধু থাকে সেই বন্ধুৰ সৈতে তেওঁলোকে মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলে। শনিবাৰে জন্ম পোৱা ব্যক্তি বহুত বেছি খঙাল হয়। সৰু সৰু কথাতেই তেওঁলোকে খং কৰা দেখা যায়। তৎক্ষণাৎ খং উঠি যোৱাৰ স্বভাৱৰ বাবেই অন্য লোকৰ লগত তেওঁলোকৰ প্ৰায় মতবিৰোধ হৈ থাকে, কিন্তু ক্ৰোধত কোৱা কথাক লৈ তেওঁলোকে পিছত অনুশোচনা কৰাও দেখা যায়। শনিবাৰে জন্ম পোৱা জাতক জাতিকাসকল দেখিবলৈ আকৰ্ষণীয় হয়। হাজাৰ মানুহৰ ভিৰৰ মাজতো এওঁলোকে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হয়। শনিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলে আনক সহায় কৰি ভাল পায়। অসহায় দুখীয়া ব্যক্তিক দান দক্ষিণা কৰি তেওঁলোকে শান্তি পায়। এই শনিবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকল শাৰীৰিকভাৱে কিছু কমজুৰি হয়। এওঁলোকে প্ৰায় হাত ভৰিৰ বিষৰ সমস্যাত ভুগি থাকে। এইসকল লোকে পেটৰ সমস্যাত কমকৈ ভোগে। এওঁলোকৰ শিক্ষা জীৱন খুবেই প্ৰতিদ্বন্দ্বিতামূলক হয়। শনিবাৰে জন্মগ্ৰহণ কৰা লোকসকলে জীৱনত অনেক বাধা বিঘিনিৰ সন্মুখীন হয়। তেওঁলোকে সহজতে একো বস্তু লাভ কৰিব নোৱাৰে, কিন্তু মনৰ জোৰ, পৰিশ্ৰম আৰু কামৰ প্ৰতি থকা আগ্ৰহৰ দ্বাৰা সকলো বাধা বিঘিনি অতিক্ৰম কৰি তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হয়। যিমান বাধা আহিলেও হাঁহি মুখে থাকিব পৰা গুণৰ বাবেই তেওঁলোকে জীৱনত সফলতা লাভ কৰিব পাৰে। সপ্তম বাৰটো হৈছে ৰবিবাৰ অৰ্থাৎ দেওবাৰ। এই দেওবাৰ দিনটিত সূৰ্য দেৱতাক পূজা প্ৰাৰ্থনা কৰা হয়। যিসকল জাতক জাতিকাই ৰবিবাৰে জন্মগ্ৰহণ কৰে সেইসকল সাধাৰণতে খুব তেজস্বী, বুদ্ধিমত্তা আৰু দীৰ্ঘ আয়ুস হয়। তেওঁলোকৰ ভাগ্যই প্ৰায় সকলো ক্ষেত্ৰতেই লগ দিয়ে। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই একো কথা কাৰো পৰা লুকুৱাই নাৰাখে। ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহে বেছি কথা কৈ ভাল নাপায়। তেওঁলোকে যেতিয়া কথা কয় খুব ভাবি চিন্তি কথা কয়। এইসকল মানুহৰ কথা কোৱাৰ ধৰণ ইমানেই ভাল যে সকলো মানুহে তেওঁলোকৰ কথা শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। দেওবাৰ বা ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহ খুব বেছি আধ্যাত্মিক হয়। পূজা পাঠৰ প্ৰতি তেওঁলোক খুবেই বিশ্বাসী হয়। ৰবিবাৰে জন্মগ্ৰহণ কৰা মানুহ দেখিবলৈ ধুনীয়া হয় আৰু তেওঁলোকৰ চকু তথা মুখ আকৰ্ষণীয় হয়। তেওঁলোকৰ আশে পাশে থকা সকলো মানুহকে তেওঁলোকে ভাল পায় আৰু বহুত বিশ্বাসো কৰে। কোনো মানুহে যদি এইসকল মানুহৰ লগত বেয়া আচৰণ কৰে সেই কথা তেওঁলোকে আজীৱন মনত ৰাখে। এই ব্যক্তিসকলৰ যিদৰে অলপতে খং উঠে ঠিক সেইদৰে অতি সোনকালে তেওঁলোকৰ খঙো খামু কাটে। ৰবিবাৰে জন্ম হোৱা মানুহ সাধাৰণতে ধনী হয়। তেওঁলোকৰ জীৱনত টকা পইচাৰ ইমান বেছি অভাৱ নহয় বুলিও ক'ব পাৰি। তেওঁলোকে নিজৰ ৰুচি অনুযায়ী কাম কৰিবলৈ পছন্দ কৰে। এইসকল মানুহে ভাগ্যতকৈ কাম কৰি জীৱনত উন্নতি সাধন কৰাত বেছি বিশ্বাস কৰে। নিজৰ কাম নিজেই কৰা আৰু খৰখেদাকৈ নিজৰ কামবোৰ শেষ কৰাৰ প্ৰৱণতা তেওঁলোকৰ বেছি। অৱশ্যে খৰখেদাকৈ কাম কৰাৰ অভ্যাসটোৰ বাবে মাজে মাজে কিছুমান কামত তেওঁলোক বিফল হয় আৰু কেতিয়াবা আঘাত পোৱাও পৰিলক্ষিত হয়। দেওবাৰে বা ৰবিবাৰে জন্ম পোৱা লোকে বেলেগৰ অধীনত হৈ কাম কৰাতকৈ স্বাধীনভাৱে কাম কৰাটো বেছি পছন্দ কৰে। ৰবিবাৰে জন্মগ্ৰহণ কৰা জাতক জাতিকাই নিজৰ দক্ষতা বলত অধিক উন্নতি কৰা পৰিলক্ষিত হয়। দেওবাৰ বা ৰবিবাৰে জন্ম পোৱা মানুহৰ বেমাৰ আজাৰ কম হ'লেও তেওঁলোকৰ মাজৰ অধিকাংশৰে হৃদৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে। ইয়াৰ উপৰিও এই জাতক জাতিকাসকলে উচ্চ ৰক্তচাপ আৰু চকুৰ নানা ৰোগৰ সমস্যাত ভুগিবলগীয়াও হ'ব পাৰে। সেইবাবে
এইবোৰ বেমাৰৰ পৰা বাচি থাকিবলৈ তেওঁলোকে প্ৰতি খোজতেই সাৱধান হোৱাটো অতি জৰুৰী। অমিতাভ বচ্চন, নৰেন্দ্ৰ মোদী, শচীন তেণ্ডুলকাৰৰ দৰে বিখ্যাত ব্যক্তিসকলৰ জন্ম দেওবাৰেই হৈছিল। প্ৰিয় দৰ্শকসকল, আপুনি কোনবাৰে জন্ম পাইছিল সেই কথা কমেণ্টত লিখিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰি দিব আৰু কমেণ্টত আপোনাৰ নিজৰ ইষ্টদেৱতাজনৰ নাম লিখিবলৈ কেতিয়াও নাপাহৰিব।